নমস্কাৰ, মই পৰশ বৰদলৈ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। ৰাভাসকল অসমৰ ভৈয়াম অঞ্চলৰ এক খিলঞ্জীয়া জনজাতি। এওঁলোক চীনা তিব্বতীয় ভাষা পৰিয়ালৰ মান তিব্বতীয় শাখাৰ অন্তৰ্গত হয়। মূলতঃ অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত তেওঁলোকৰ বসতি যদিও পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলতো কিছুসংখ্যক ৰাভা লোক বাস কৰে। ৰাভা সমাজক 11টা উপগোটত ভাগ কৰা হয়: কোচা, ৰংদানী, পাতি, দাহৰি, মাইতৰি, ততলা, বিতলীয়া, চুঙা, হানা, হালোৱা আৰু মদাহী। এওঁলোক বৃহত্তৰ ইণ্ডো মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত হয়। ৰাভা জনজাতিৰ মানুহসকলে ৰাভা ভাষাত কথা কয়। বড়ো, গাৰো, কছাৰী ইত্যাদি জনগোষ্ঠীৰ মানুহৰ লগত এওঁলোকৰ নৃতাত্ত্বিক যোগাযোগ আছে। ৰাভা সম্প্ৰদায়ৰ লোকসকলৰ প্ৰকৃতি আৰু হাবিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। পূৰ্বতে তেওঁলোকে ঝুম খেতি কৰিছিল, কিন্তু ইংৰাজ শাসনকালত হাবিসমূহ সংৰক্ষিত বনাঞ্চল ঘোষিত হোৱাৰ পাছত এই জীৱনধাৰাৰ পৰিৱৰ্তন ঘটে। বৰ্তমান ৰাভাসকল চাকৰি, ব্যৱসায় বাণিজ্য, কৃষিকাৰ্য আদি বিভিন্ন পেছাত নিয়োজিত যদিও এওঁলোকৰ অধিকাংশই কৃষক বা বনকৰ্মী। ৰাভাসকল প্ৰকৃতিৰ উপাসক আৰু তেওঁলোকৰ মাজত মূৰ্তি পূজাৰ প্ৰচলন নাই। তেওঁলোকে নিজৰ পৰম্পৰাগত ধৰ্মৰ লগতে হিন্দু ধৰ্মৰ কিছু আচাৰ অনুষ্ঠানো পালন কৰে। ৰাভাসকলৰ প্ৰধান দেৱতা হৈছে ঋষি বা মহাকাল। ইয়াৰ উপৰিও ৰংগতুক আৰু বছেক নামৰ দুই দেৱীক ধন সম্পত্তিৰ দেৱী বুলি মানে। ৰাভা সমাজ মূলতঃ মাতৃতান্ত্ৰিক আৰু পৰিয়ালৰ জ্যেষ্ঠ কন্যাই এই দেৱীদ্বয়ৰ অধিকাৰ লাভ কৰে। অৱশ্যে বৰ্তমান বহু ৰাভা লোকে খ্ৰীষ্টান ধৰ্মও গ্ৰহণ কৰিছে। নৃত্য আৰু গীত ৰাভা সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত নাচ গানৰ আয়োজন কৰা হয়। ৰাভা মহিলাসকল বিশেষকৈ নৃত্য আৰু গীতত পাৰদৰ্শী। ভাৰী গান ৰাভা জনগোষ্ঠীৰ এক জনপ্ৰিয় লোকনাট্য। বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা অঞ্চলৰ পাতি ৰাভাসকলৰ মাজত ইয়াৰ প্ৰচলন আছে। এই নাট্যশৈলী কাহিনীমূলক আৰু মুখে মুখে প্ৰচাৰিত হৈ আহিছে। ভাৰী গানক গুৰুবিদ্যা বুলিও কোৱা হয়। ইয়াৰ প্ৰদৰ্শনত মূলতঃ ঢোল আৰু তাল ব্যৱহাৰ কৰা হয়। ৰাভাসকলে অতীজৰে পৰা পৰম্পৰাগত পদ্ধতিৰে বিবাহ কাৰ্য সম্পন্ন কৰে যদিও সাম্প্ৰতিক সময়ত ইয়াৰ পৰিৱৰ্তন দেখা যায়। ৰাভাসকলৰ পৰম্পৰাগত বিবাহৰ 5টা মূল পদ্ধতি আছে: ভৰি চিংকাই অৰ্থাৎ কইনা ধৰা, নোক ঢাংকাই অৰ্থাৎ ঘৰ সোমোৱা, জেঙাই ঢাংকাই অৰ্থাৎ জোৱাই সোমোৱা, কাই বিকাই ছোৱালী টনা আৰু ক্ৰুংচি ভৰি বিধৱা বিবাহ। ইয়াৰ ভিতৰত ভৰি চিংকাই হৈছে অভিভাৱকৰ সন্মতি আৰু সামাজিক ৰীতি নীতি অনুসৰি সম্পন্ন হোৱা সাধাৰণ বিবাহ। নোক ঢাংকাই হৈছে ছোৱালীয়ে দৰাৰ ঘৰত গৈ থাকি বিবাহ সম্পন্ন কৰা পদ্ধতি। জাঙাই ঢাংকাই হৈছে ল'ৰাই ছোৱালীৰ ঘৰত থাকিবলৈ যোৱা বা জোৱাই হিচাপে সোমোৱা বিবাহ। কাই বিকাই হৈছে পচন্দৰ ছোৱালীক লৈ আহি পিছত সামাজিকভাৱে বিবাহ সম্পন্ন কৰা পদ্ধতি। তাৰোপৰি আছে ক্ৰুংচি ভৰি অৰ্থাৎ বিধৱাৰ পুনৰ বিবাহৰ প্ৰথা। বৰ্তমান সংস্কাৰ আৰু পৰিৱৰ্তনৰ ফলস্বৰূপে ৰাভা সমাজত বিবাহৰ দুবিধ পদ্ধতি প্ৰচলন দেখা যায়: ৰাভা বিয়া বা কামবুং বিয়া। ৰাভা ভাষাৰে মন্ত্ৰ মাতি আৰু কামবুং মানৰ ৰাভা ৰিহাৰে গা ঢাকি এই বিয়া অনুষ্ঠিত কৰা হয়। আৰু আছে লেমা বিয়া বা সাজা বিয়া। হিন্দু বিধি অনুসাৰে দৰাক সজাই পৰাই আনি কইনাৰ ঘৰত এই বিবাহ কাৰ্য সম্পন্ন কৰা হয়। অসমৰ আন খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ দৰে ৰাভাসকলৰো নিজৰ কেইবাটাও উল্লেখনীয় উৎসৱ আছে, যেনে কেঁচাই খাতি বা লাঙামৰা, বসন্তকালত পালন কৰা এক গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ। গাঁৱৰ অপায় অমংগল দূৰ কৰাৰ উদ্দেশ্যে পূজা, শোভাযাত্ৰা, গীত নৃত্য আৰু ভোগৰ আয়োজন কৰা হয়। আৰু আছে মাৰংগা বাহাচি। গাঁৱত মহামাৰী, অপমৃত্যু বা অশুভ ঘটনা দূৰ কৰাৰ বাবে এই পূজা পালন কৰা হয়। ইয়াৰ জৰিয়তে পুৰণি বছৰৰ দোষ অপৰাধ ক্ষমা হয় বুলি বিশ্বাস কৰা হয়। তাৰোপৰি আছে হানা ঘোঁৰা বা জাৰি ঘোঁৰা। বহাগ বিহুৰ সময়ত পালন কৰা এক লোক উৎসৱ। বাঁহেৰে সাজি তোলা হানা ঘোঁৰা লৈ গীত নৃত্যৰ মাজেৰে উৎসৱ উদযাপন কৰা হয়। তাৰোপৰি আছে বিচুৱা, বহুৰাঙী বা বগেজৰি। নতুন বছৰৰ আৰম্ভণিত এই উৎসৱ পালন কৰা হয়।
এই সময়ত পূৰ্বপুৰুষসকলক স্মৰণ কৰি পূজা পাতল আৰু ভোগ আগবঢ়োৱা হয়। তাৰোপৰি আছে জাগাৰ বা কালী পূজা। চ'ত, বহাগ বা জেঠ মাহত এই পূজা পালন কৰা হয়। দেওধনী নাচ, পূজা অৰ্চনা আৰু বলি বিধান ইয়াৰ বিশেষ বৈশিষ্ট্য হয়। ৰাভা জনগোষ্ঠী অসমৰ এক প্ৰাচীন আৰু খিলঞ্জীয়া জনজাতি। নিজস্ব ভাষা, সংগীত, উৎসৱ, লোকনৃত্য আৰু সামাজিক পৰম্পৰাৰে এওঁলোকে অসমৰ সাংস্কৃতিক ঐতিহ্য সমৃদ্ধ কৰিছে। আধুনিকতাৰ প্ৰভাৱ সত্ত্বেও ৰাভাসকলে নিজৰ পৰম্পৰা আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণ কৰি আহিছে। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।